Good morning, friends. Welcome back to another daily vlog of Triveni's and Krita's vlog. এয়া আমাৰ মাইনাৰ লগত মোৰ দুটা ল'ৰা আমি উঠিবই পৰা নাই আজি সানডে সেলিব্ৰেট কৰিছো ইহঁতকেইটা ব্ৰাছ কৰিলে মই কিন্তু এতিয়ালৈকে উঠাই নাই আমাৰ ধুনুমুনুটোৰ লগত ককাইকেইটা দুফালে চেপি ধৰিছে ধুনুমুনুটোক নেচেপিবা নাই চেপা এইটো আমাৰ ধুনুমুনু ককাই দাদাই আমনি কৰিছে ঠিক আছে আজি ব্লগটো বিছনাৰ পৰা আৰম্ভ কৰিছো কি কৰো দেখাম আজি সানডে হয় ভিডিওটো হেকলকে চাব বুলি আশা কৰিছো বনি আছে গোবি এণ্ড মুলি পৰাঠা তো ইয়াতে ফুলকবি আৰু মূলা মিক্স কৰি লৈছে এফালে আমি চেষ্টা কৰি আছো আৰু বনাবলৈ এখন প্ৰথম এয়া চং আমাৰ ঘৰৰ অমিতা একদম মিঠা মিঠা ৱা কেনেকৈ খাইছা কালি এটা খাইছো আজি এটা খাইছো কালি অলপ আছে মুখত লগাম ভাবিছো আজি সানডে পুৰা মিঠা খুব ভাল পাওঁ মই পকা অমিতা খাই 2 পিচ খাই দিলো তো ফ্ৰেণ্ডছ এতিয়া গা পা ধুই আহিলো ৰাতিপুৱা ব্ৰেকফাষ্টত আজি মলি আৰু মানে মূলা আৰু ফুলকবি মিক্স কৰি পৰাঠা বনালে যেনে তেনে হ'ল আৰু খাব পৰা আৰু এয়া অলপ আগতেতো পাপায়া খালো দেখিলে এইখিনি মই অকণমান পিহনাত পিহি আনিছো আৰু এতিয়াখিনি মুখত লগাওঁ ফেচ পেক আজি চাগে যুগমান হ'ল নিচিনা লাগিছে বহুত দিন এনেকুৱা ঘৰুৱা মানে একো লগোৱাই নাই মুখত বেচন লগোৱা হয় আৰু মুখখন ধুওঁতে পেক লগোৱাই নাই এইটো লগাই চাওঁ বুলি ভাবিছোঁ আজি ঘৰতে আছে আমাৰ অমিতা পাপায়া লগাই ললো এতিয়া অমিতা লগালো এতিয়া অকণমান সময় ৰম তাৰপিছত ধুম আৰু আধা ঘণ্টামান ৰখাম আজি আকৌ মোৰ দিনটো আৰম্ভণি হ'ল এতিয়া মই গৈ আছো যোগা ক্লাছত আৰু কালি সানডে ব্লগটো মোৰ কন্টিনিউ কৰা নহ'ল সানডেটো আচলতে অকণমান ৰেষ্ট ল'ব পাৰিলে ভাল লাগে অৱশ্যে এদিনে ছুটি পাওঁ ৰেষ্টেই লওঁ নে ফুৰিবলৈকে যাওঁ ক'ৰবাত তেনেকুৱাও হওঁ কিন্তু কালি মই সানডেটো অকণমান ৰেষ্টেই ল'লোঁ আৰু আজি এতিয়া মানডে ৰাতিপুৱা 6টা বাজিছে মই ওলাইছোঁ যোগা ক্লাছলৈ মোৰ 7টাৰ পৰা এটা যোগা ক্লাছ থাকে তো তাৰপাছত মই ফ্ৰী আৰু তাৰপিছত ঘৰলৈ আহি যাম তেনে গৈ থাকোঁ আজি দিনটো আৰম্ভ কৰিছোঁ আপোনালোকৰ লগতে চাই থাকিব ব্লগটো শেষলৈকে তো দেখিছেনে গুমা গুমা হয় বতৰটো আজি কালিৰ পৰা অকণমান বতৰটো এনেকুৱা ডাৱৰীয়া নিচিনা কৰিছে বৰষুণ দিয়া নাই যদিও মানে বতৰটো গুমা গুমা হয় ডাৱৰীয়া ধৰণৰ মই পৰা আহি আছোঁ আৰু ডাইৰেক্ট আহিছোঁ মই টিভি চেণ্টাৰ মাৰ্কেট ইয়াতে আজি মই গৰৈ মাছ ল'ম বুলি ভাবিছোঁ আৰু কিবা শাক পালে লৈ ল'ম প্ৰথম গৰৈ মাছটো লৈ লওঁ তো টিভি চেণ্টাৰ যদি আপোনালোকে জীয়া মাছ বিচাৰি আহে নহয় বজাৰখন ষ্টাৰ্ট হওঁতে নাপাব কিন্তু বজাৰখন শেষ হোৱালে মানে আপোনাৰ ৰেল ক্ৰচিংটো পোৱাৰ আগে আগে লেফ্ট চাইডে আছে গৰৈ মাছ শিঙি মাছ মাগুৰ মাছ অন্য মাছ কিবা কিবি মই লৈ লওঁ গৰৈ অকণমান ডাঙৰ ডাঙৰ দিয়া কিমান হয় পোৱা কেনেকৈ আধা কেজি তেতিয়া হা আজি শিঙি নিনো আজি গৰৈ অকণমান ডাঙৰ ডাঙৰকেইটা দেই নাই নালাগে এবিধে খাওঁ এদিনত কাৰেণ্ট থাকে যে বাচ্ছাবিলাকে নোৱাৰে হা দিম কেতিয়াবা আজি নিনো আৰু কি মাছ কি নামটো ৰিঠা নামটো আজিয়ে শুনিছো ৰিঠা কি বেলেগ নামো আছে নি তাৰ অঁ আমাৰ পোৱালীকেইটাৰ কাৰণে পাভ মাছ লওঁ পাভ মাছটো ভাল এডাল কাঁইট থাকে যে পাভ মাছটো খাবলৈ ভাল
টকা দিব লাগিব এইটো গৰৈ মাছ কিনা হৈ গ'ল এতিয়া ইয়াতে ওলকবি দেখিছোঁ যদি গাঁৱৰ নিচিনালৈকে লৈ যাম আজি চৌকি ডিঙিত পাচলি বজাৰটো নকৰিলোঁ ইয়াতে শিঙি মাছ গৰৈ মাছ ভাল পায় চৌকি ডিঙিতো পায় শিঙি মাছ কিন্তু আজি মই ভাবিলোঁ এইফালে আহোঁ ইয়াৰ পৰাও কিনো কেতিয়াবা তাত পালে তাত কিনো আজি কিন্তু মই টিভি চেণ্টাৰ মাৰ্কেটতে টাৰ্গেট কৰি আহিলোঁ কাজ কেজি 1 কেজি দি দিয়া যদি লোকেল লোকেল ন হয় নেকি কোমল কোমল দিয়া দেই এই বিন কেনেকৈ কেজি বৰ দাম যদি লয় ন 80 টকা দিব 1 কেজি নালাগে আধা কেজিয়ে লাগে এয়া কিনি ল'লোঁ ওলকবি আৰু বিন গাঁৱৰ বুলিয়ে কৈছে দেখাটো লাগিছে বাৰু ফ্ৰেছেই লাগিছে বিনখিনিতো বহুত ফ্ৰেছ লাগিছে এতিয়া ওলকবিকেইটা টান নহ'লে হ'ল আৰু মোৰ গাড়ীখন খুব বেয়া হৈ গৈছে ষ্টাৰ্ট কৰিলে পটককৈ ষ্টাৰ্টেই নহয় ছাৰ্ভিচিঙৰ প্ৰয়োজন হৈছে আৰু গাড়ীখন একদম ধূলিময় মানে কিমান দিন যে ধোৱা নাই নহয় কি কম ঘেঘেলা হৈ গৈছেগৈ গাড়ীখন মই আনিছা ভাল ভাল চাই দিয়া দেই মই নাই চোৱা এইটো গেলা নেকি এইটো কলা কলা গেলা এই দি দিয়া চব খহটা মহতাই দিলা হা এই খহটা খহটা লাগিছ এইটো ঠিকে আছে বৰ বেছি দাম লৈছা নি 80 টকা মাল এতিয়া ফোন আহিছে বাইদেউ আপুনি 100 টকা 80 টকা নকৰিব 8 9 10 slowly heels down and back down to the floor কৰিম আমি লাহেকৈ যদি পাৰিছা হিলছ আপ কৰি দিয়া জিমৰ পৰা আহি পালোহি আজি একদম গেটৰ মুখতে গাড়ীখন বেয়া হৈ থাকিলে ষ্টাৰ্ট নোহোৱা হৈ থাকিলে মই কৈছিলোঁ নহয় আপোনালোকৰ গাড়ীখন একদম ঘেঘেলা হৈ আছে মানে একেবাৰতে ষ্টাৰ্ট নোহোৱা হৈ আছিলে মই ভাবি আছিলোঁ কালি পৰহি দেখাই ল'ম বুলি ভাগ্য ভাল একদম গেটৰ মুখত যেনিবা ৰ'ল মানে ষ্টাৰ্টটো ৰাস্তাতে যদি বন্ধ হৈ গ'লহেঁতেন তেতিয়া বিপদে আছিলে এতিয়া সন্মুখৰ মমীবা আৰু মনবাহঁতক ভিনদেউৱে ঠেলা মাৰি দিলে আৰু মই গাড়ীখন সোমোৱাই থলোঁ আৰু ভিতৰত আমাৰ অৱশ্যে আজি প্লেনিং এটা আছিলে মোৰ বেবীকেইটাক লৈ পিনে অকণমান বাহিৰত খাবলৈ যোৱাৰ এতিয়া অকণমান সময় ইহঁতি ছেড হৈছিলে এতিয়া অৱশ্যে ঠিক হ'ল মানিলে আৰু মই খাই আছোঁ হৰলিক্স আজি ভাবিছোঁ আপোনালোকক মোৰ ষ্টুডিঅ'টোৰ বিষয়ে কওঁ মোৰ ষ্টুডিঅ'টো হৈছে জিম নহয় মই জিম কৈ থাকোঁ জিমৰ পৰা আহিলোঁ বুলি কৈ থাকোঁ আচলতে একজেক্টলি জিম নহয় ফিটনেছ ষ্টুডিঅ' হিচাপে নামটো দিয়া হৈছে ডিভা য়োগা এণ্ড ফিটনেছ ষ্টুডিঅ' আৰু এই ষ্টুডিঅ'টো আছে আপোনাৰ ডিব্ৰুগড় ৰানিং গেটত মানে লিটল ফ্লাৱাৰ স্কুলখনৰ অপজিটত KC গগৈ পথ হয় মোৰ ষ্টুডিঅ'ৰ অপজিটত গোটেই কলেজকেইখনেই আছে কানৈ কলেজ MDK গোটেইকেইখন কলেজেই আছে তাতে আৰু বেচিকেলি ষ্টুডিঅ'টোত তাৰমানে য়োগাটোৱে মেইন ফ'কাছ কৰিছোঁ কাৰণ যিহেতু মই য়োগা শিকি অহা আৰু য়োগা মই নিজেই শিকাব পাৰোঁ তো সেইকাৰণে য়োগাটোৰ ওপৰত মানে ডিপেণ্ড কৰি পিনে মই ষ্টুডিঅ'টো খুলিছিলোঁ যিহেতু শিকি আহিলোঁ য়োগাটো যাতে কাৰোবাক শিকাব পাৰোঁ নিজে যিমানখিনি জানো সেইখিনি যাতে আনৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ সেইকাৰণে প্ৰথমতেই মই আছামিজ ফিটক এই ইউটিউব চেনেলটো খুলিলোঁ যাৰ জৰিয়তে মই য়োগা ভিডিঅ'বিলাক এইধৰণে পষ্ট কৰিবলৈ ল'লোঁ আৰু পাছত ভাবিলোঁ যে প্ৰেক্টিকেলি বা ফিজিকেলি যদি কাৰোবাক শিকাব পৰা যায় তেতিয়া বেছি ভাল হ'ব আৰু তেনেধৰণে মই এই ডিভা য়োগা এণ্ড ফিটনেছ ষ্টুডিঅ'টো আৰম্ভ কৰিলোঁ কিন্তু লকডাউনৰ কাৰণে আপোনাৰ যোৱা ডিচেম্বৰতে খুলিছিলোঁ যদিও বহুত মাহ আচলতে বন্ধই হৈ থাকিলে সেইকাৰণে প্ৰফিট বুলি আচলতে মোৰ একো নাই মাত্ৰ চলাই আছোঁ আৰু নিজৰ ভালপোৱা কামটো কৰি থাকিব পাৰিছোঁ এতিয়া অৱশ্যে আকৌ নতুনকৈ কলেজবিলাক খুলিবলৈ লৈছে লকডাউন নাই এতিয়া আকৌ ৰেগুলাৰ ক্লাছবিলাক হ'বলৈ লৈছে সেইকাৰণে অকণমান ষ্টুডেণ্টৰ সংখ্যা বাঢ়িছে আৰু তেনেধৰণে এতিয়া য়োগাও শিকাই আছোঁ আৰু আপোনাৰ কাৰ্ডিঅ' ইকুইপমেণ্ট কেইটামান আছে জিমৰ এই ধৰক আপোনাৰ ট্ৰেডমিলখন আছে য'ত আমি খোজকাঢ়িব পাৰোঁ ফিট থকাৰ কাৰণে য়োগা কৰাৰ লগতে খোজ কঢ়াটো আমাৰ বহুতেই প্ৰয়োজনীয় তাৰ লগতে চাইকেল কেইখনমান আছে চাইক্লিং কৰিব পাৰি তো তেনেকৈ জিমৰ কাৰ্ডিঅ' ইকুইপমেণ্ট কেইটা ৰখা হৈছে আৰু ইয়াৰ লগতে কেইটামান ৱেটৰ ইকুইপমেণ্ট ৰাখিছোঁ যেনেকৈ ধৰক ডাম্বেলছ আৰু কেটেল বেল তো এইবিলাক লৈ আমি কৰিব পৰা কিছুমান
ফ্ৰী হেণ্ড ৱৰ্কআউট যিবিলাক জিমত শিকোৱা হয় তেনেকুৱা ধৰণৰ ফ্ৰী হেণ্ড ৱৰ্কআউট কিছুমান হাই ইণ্টেনচিটি ইণ্টাৰভেল ট্ৰেইনিং কিছুমান ৱৰ্কআউট কিছুমান মই শিকাবলৈ চেষ্টা কৰোঁ মেইনলি আচলতে বডি টনিঙৰ কাৰণে লেডিজৰ কাৰণে হয় ত' এই ধৰণে আগবঢ়াই লৈ গৈ আছোঁ আচলতে ফিটনেছ ষ্টুডিঅ' যিহেতু আৰু ফিট থকাৰ কাৰণে আচলতে আমাৰ য়োগাটো বহুতেই প্ৰয়োজনীয় সেইকাৰণে য়োগাতে মেইনলি ফ'কাছ কৰা হৈছে আৰু মই আচলতে আছামিজ ফিট টক চেনেলতো এবাৰ এনেকৈ আপলোড এটা কৰিছিলোঁ যে মানুহে আচলতে য়োগা কৰিব লাগে নে জিম কৰিব লাগে আচলতে তাৰ আনচাৰটো জিম বা য়োগা বুলি দিব নোৱাৰি দুইটাই কৰিব পাৰে কিন্তু জিম কৰা লোকসকল য়োগা কৰা লোকসকলৰ সমান ফ্লেক্সিবল নহয় আৰু ইণ্টাৰনেলি হয়তো সিমানখিনি তেওঁলোক ফিট নহ'বও পাৰে কাৰণ এতিয়া আমি প্ৰেজেণ্ট চিনাৰিঅ'ত এনেকুৱা বহুত আমি ইনচিডেণ্ট দেখিছোঁ ধৰক একেবাৰে কম বয়সৰ মানুহ যিসকল জিম কৰি ফিট হৈ থকা লোক বহুত অতি কম বয়সত হাৰ্ট এটেক আদি ধৰণৰ বেমাৰত আক্ৰান্ত হৈ অতি কম বয়সতে তেওঁলোকৰ ডেথ হৈছে ফৰ এক্সাম্পল একদম পপুলাৰ চেহেৰা হয় ইণ্ডিয়ান টেলিভিছনৰ সিদ্ধাৰ্থ শুক্লা যি মোৰ খুব ফেভৰেট এজন মানে আছিলে মই তেখেতৰ বিগ বছ 13 খুব ফ'ল' কৰিছিলোঁ তেতিয়াৰ পৰা মোৰ ফেভৰেট আছিলে তো তেখেতৰ ডেথটো এটা আমাৰ একদম মানে চকুৰ আগত দেখা এটা ইনচিডেণ্ট তেওঁ দেখাতটো ফিজিকেলি পুৰা ফিট লাগে আমাৰ তেওঁ যে এনেকুৱা ধৰণৰ কিবা হ'ব পাৰে সেইটো আমাৰ কল্পনাৰো মানে বহুত দূৰত আছিলে আকৌ এতিয়া ৰিচেণ্টলি এটা আপোনাৰ সাউথৰ এজন এক্টৰ তেওঁৰো 45 মান এজৰে হ'ব ছেইম এজৰে হ'ব তেওঁৰো হাৰ্ট এটেকত ডেথ হৈছে তো তেওঁলোক আচলতে বাহিৰৰ পৰা তেওঁলোকক ফিট লাগে কিন্তু তেওঁলোক আচলতে চাগে ইণ্টাৰনেলি ফিট নাছিলে তেওঁলোক হৈছে জিম কৰা লোক তেওঁলোক য়োগা কৰা লোক নহয় তো সেইকাৰণে মই ছাজেষ্ট কৰিবলৈ গ'লে মানুহে জিম কৰাৰ লগতে য়োগা কৰাটো খুবেই প্ৰয়োজনীয় যদি ইণ্টাৰনেলি ফিট থাকিব বিচাৰে আমি জিমত গৈ আমাক বাহিৰৰ পৰা একদম ফিট দেখাব কিন্তু আমি হয়তো ইণ্টাৰনেলি ফিট নহ'বও পাৰোঁ সেইকাৰণে আচলতে আমি য়োগাভ্যাস ৰেগুলাৰ কৰাটো খুবেই প্ৰয়োজনীয় যদিহে আমি শাৰীৰিক আৰু মানসিকভাৱে ফিট থাকিব বিচাৰোঁ হ'ব ষ্টুডিঅ'ৰ কথা ক'বলৈ গৈ আচলতে বহুত জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক জ্ঞান বুলি নহয় মোৰ অপিনিয়নটো মই আপোনালোকৰ আগত ৰাখিবলৈ চেষ্টা কৰিলোঁ কাৰণ এইটো টপিকৰ ওপৰত বহুত দিনৰ পৰা ভাবিয়ে আছিলোঁ কথা পাতিম কাৰণ এনেকুৱা ইমান মানে এতিয়া বস্তুটো হৈছে একেবাৰে কম এজৰ মানুহ কিছুমান হাৰ্ট এটেক আজি ধৰণৰ মানে বেমাৰত ভুগি পিনি বা আক্ৰান্ত হৈ পিনি অতি কম বয়সতে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে সেইকাৰণে ভাবিলোঁ মই ভাবি থকা কথাটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেন্তে হ'ব আজিলৈ আহিছোঁ আৰু এনেধৰণে সঘনাই ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম আৰু মোৰ গাড়ীখন বেয়া হ'ল এতিয়া মই কাইলৈ ৰাতিপুৱা য়োগা ক্লাছত কিবা যোগাৰ কৰি যাব লাগিব তেন্তে আজিলৈ আহিছোঁ ষ্টে ছেফ ষ্টে হেল্ডি এণ্ড বি পজিটিভ বাই বাই